বন্ধু বান্ধৱীসকল, মই আজি বহু দিনৰ মূৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মই ভিডিঅ' বনোৱা প্ৰায় এৰি দিছিলোঁ, কাৰণ মোৰ ভিডিঅ'বিলাকত কপিৰাইট লাগিছে। মই কপিৰাইট লগাৰ কাৰণটো মই আপোনালোকক জনাইছোঁ। মই মোৰ ভাগিন ছোৱালীজনী আৰু ভাগিন ল'ৰা আহিছিলে, সিহঁতৰে ফটোটো মই নিজে কথা কৈ আছিলোঁ, কিন্তু সেই ভিডিঅ'টো মই এৰাৰ কাৰণে কপিৰাইট বুলি ক'লে। গতিকেলৈ মই এতিয়া কপিৰাইট আপোনালোককো মই জনাই দিছোঁ যে কপিৰাইট মানে হ'ল আনৰ ভিডিঅ' যদি প্ৰস্তুত কৰি পেলাই এৰে তেতিয়াহ'লে কপিৰাইট লাগিব। সেই কপিৰাইটৰ কাৰণে আপোনালোকে আগতীয়াকৈ নিজে সাৱধান হওক। গতিকেলৈ মই আপোনালোকৰ কাৰণে জনাইছোঁ। আৰু মোক এই ভণ্টি কেইগৰাকীমানে কৈ আছিলে যে কপিৰাইট মানেনো কি। কাৰোবাৰ ভিডিঅ' এটা যদি দিয়া হয় তেতিয়াহ'লে কপিৰাইট হয়। গতিকেলৈ সেই কপিৰাইট নহ'বৰ কাৰণে আপোনালোকে আনৰ ভিডিঅ' প্ৰস্তুত কৰি নিদিব। মই আজি যি ধৰণে লাইভত আহি পেলাই আপোনালোকক জনাইছোঁ, ঠিক তেনেধৰণে আপোনালোকে লাইভত আহি কথাবিলাক ক'ব। যি কথা কয় আপোনালোকে কাৰোবাৰ লগত কথা পাতি আছে তেনেধৰণে আপোনালোকে কথা কৈ নিজৰ কথা আপোনালোকে দিয়ক। তেতিয়া কোনো ভয় কৰিব নালাগে। পাছত আপোনালোকৰ তাত একো চিন্তা কৰিবলগীয়া কথা নাথাকে। গতিকেলৈ আজিলৈ ইমানতে এৰিছোঁ। বাই।